হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগত নতুনকৈ চাকৰি ওলাইছে আৰু ইয়াত জইন কৰিবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অকল আপোনালোকে ইণ্টাৰভিউ দি এই পষ্টবোৰত জইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোবোৰ কম পষ্টবোৰ ক'ত ক'ত আহিছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পষ্টটো আহিছে ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা। ইয়াত এড্ৰেছটো দেখা পাইছে পশ্চিম বৰাগাঁও গড়চুক গুৱাহাটী। মই কৈছোঁ আপোনালোকক ইয়াত ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। ওপৰত মেনশ্যন কৰিছে ৱাক ইন ইণ্টাৰভিউ। দেখা পাইছে পোষ্টৰ নামটো হৈছে প্ৰজেক্ট এছ'চিয়েট 1, নাম্বাৰ অফ পোষ্ট এটা আছে। ইয়াত আপোনালোকৰ মান্থলি চেলাৰী হ'ব 37,000 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চেছ দিব। এই চেলাৰীটো কেৱল যিসকলে NET কোৱালিফাই কৰিছে তেওঁলোকৰ কাৰণে। যোনটো NET CSIR UGC হয়, সেইটো যদিহে আপোনালোকে কোৱালিফাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ চেলাৰী থাকিব 37,000 আৰু যদিহে আপোনালোক NET কোৱালিফাই কৰা নাই তেতিয়াহ'লে আপোনালোকৰ চেলাৰী থাকিব 30,000 টকাকৈ প্ৰতি মাহত আৰু লগতে থাকিব হাউচ ৰেণ্ট এলাৱেঞ্চেছ। এতিয়া চাওঁ আহক আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে 14/7/2026 অৰ্থাৎ 14 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। টাইমটো মেনশ্যন কৰিছে ৰাতিপুৱা 10টা বজাৰ পৰা আৰু আপোনালোকৰ এড্ৰেছটো দিয়া আছে IASST গুৱাহাটী। যোনটো এড্ৰেছ ওপৰত দিয়া আছিলে সেই ছেইম এড্ৰেছ হয়। এতিয়া চাওঁ আহক আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স লাগিব। দেখা পাইছে ইয়াত আপোনালোকৰ এজ লিমিট দিয়া আছে 30 বছৰ। যদিহে আপোনালোকৰ বয়স 30 বছৰ বা তাতকৈ কম হয় তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে ৰিলেক্সেশ্যন এজ পাৰ GOI গাইডলাইন। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন থাকিব, যেনেকৈ আপোনালোকৰ কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন থাকে, ইয়াতো থাকিব। দেখিছে ইয়াত মেনশ্যন কৰিছে কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু প্ৰডিউচ অল অৰিজিনেল ডকুমেণ্টছ ডিউৰিং ইণ্টাৰভিউ। আপোনালোকৰ যেতিয়া ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব তেতিয়া আপোনালোকে সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। তাৰ লগতে আপোনালোকে ফটোকপিৰ এটা ছেট নিব লাগিব। তাত আপোনালোকৰ ছেল্ফ এটেষ্টেড থাকিব লাগিব সকলোবোৰ কপিছত। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে সকলোবোৰ আৰু দিয়া আছে এপ্লিকেণ্টছ শুড ছাবমিট কমপ্লিট এপ্লিকেশ্যন ফৰ্ম এলং উইথ ৰেলিভেণ্ট ডকুমেণ্টছটো আপোনালোকে মেইল কৰিব লাগিব। যোনটো মেইল এড্ৰেছ দেখা পাইছে arpal@iasst.gov.in, তাত আপোনালোকে সকলোবোৰ ডকুমেণ্টছ মেইল কৰিব লাগিব। দেখা পাইছে লাষ্ট ডেটটো দিয়া আছে 10/7/2026 অৰ্থাৎ 10 জুলাই আগত আপোনালোকে সকলোবোৰ ডিটেইলছ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ, তাৰ লগতে এজ প্ৰুফৰ আৰু আপোনালোকৰ সকলোবোৰ পাৰ্চনেল ডিটেইলছ এই মেইল আইডিটোত আপোনালোকে পঠাব লাগিব আৰু আপোনালোকৰ ডেটটো দিয়া আছে 10 তাৰিখৰ আগত। আৰু দেখা পাইছে ইয়াত মেনশ্যন কৰিছে কেণ্ডিডেটছ হেভ টু ৰিপৰ্ট 1 hour বিফৰ দ্য ইণ্টাৰভিউ। আপোনালোকে ইণ্টাৰভিউ যেতিয়া হ'ব ওপৰত মেনশ্যন কৰিছিলে 10টাৰ পৰা ইণ্টাৰভিউ হ'ব, গতিকে আপোনালোকে 9টা বজাত গৈ সেই অফিচ পাব লাগিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। আৰু এড্ৰেছটো দেখা পাইছে ইয়াত মেনশ্যন কৰিছে যদিহে আপোনালোকে মেইল কৰি পঠাব নিবিচাৰে সকলোবোৰ ডকুমেণ্টছ তেনেহ'লে আপোনালোকে বাই পোষ্ট পঠাব পাৰে। যোনটো পোষ্টেল এড্ৰেছ দিয়া আছে দেখা পাইছে দ্য ৰেজিষ্ট্ৰাৰ ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকনলজি, যোনটো শ্বৰ্টত IASST বুলি কয়, পশ্চিম বৰাগাঁও গড়চুক গুৱাহাটী আৰু পিন নম্বৰটো ধুনীয়াকৈ মেনশ্যন কৰা আছে। ইয়াত আপোনালোকে সকলোবোৰ ডিটেইলছ আপোনালোকে পঠাব পাৰে আৰু যদিহে আপোনালোকে ওচৰে পাজৰে থাকে তেনেহ'লে নিজে গৈ অফিচত সকলোবোৰ ডকুমেণ্টছ দিব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰ ফৰ্মেটটো দিয়া আছে, আপোনালোকে এই ফৰ্মটো প্ৰিণ্ট আউট কৰি সকলোবোৰ ডিটেইলছ ফিল আপ কৰি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যদিহে ইয়াৰ PDF টো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব, তাত জইন হৈ ল'ব। তাতে এই সকলোবোৰ এডভাৰটাইজমেণ্টৰ PDF পাই যাব। তাৰ লগতে যোনখন এপ্লিকেশ্যন ফৰ্ম আছে এই এপ্লিকেশ্যন ফৰ্মৰ PDF টো আপোনালোকে টেলিগ্ৰামতে লাভ কৰিব। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মেটচ কৰে তেনেহ'লে এই পোষ্টবোৰত আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব। আপোনালোকৰ নেক্সট পোষ্টটো আহিছে অটল অমৃত অভিযান ছ'চাইটি আছামৰ ফালৰ পৰা। দেখা পাইছে পোষ্টৰ নাম হৈছে অপাৰেশ্যন মেনেজাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে ইণ্টাৰভিউটো কেতিয়া কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে মেনশ্যন কৰিছে নটিছ উইথ ৰেফাৰেঞ্চ টু এডভাৰটাইজমেণ্ট নম্বৰটো দিয়া আছে। দ্য টাইম এণ্ড ভেনিউ অফ দ্য ইণ্টাৰভিউ টেষ্ট ফৰ দ্য পজিশ্যন অফ অপাৰেশ্যন মেনেজাৰ টু হেল্ড অন 3/7/2026 ফ্ৰাইডে, অৰ্থাৎ 3 জুলাই তাৰিখে আপোনালোকৰ এই ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে ভেনিউটো ক'ত দিছে। দেখা পাইছে নেম অফ দ্য পজিশ্যন অপাৰেশ্যন মেনেজাৰ, ৰিপৰ্টিং টাইম 9:30 AM, অৰ্থাৎ আপোনালোকে 9:30 বজাত গৈ পাব লাগিব। আৰু ভেনিউটো দিছে অটল অমৃত অভিযান ছ'চাইটি 3rd ফ্ল'ৰ নয়নতৰা ছুপাৰ মাৰ্কেট কমপ্লেক্স 6 মাইল গুৱাহাটী। গতিকে আপোনালোকে এইটো এড্ৰেছত যাব লাগিব 3 জুলাই তাৰিখে আৰু ৰিপৰ্টিং টাইমটো দিয়া আছে 9:30 বজাত। আৰু আপোনালোকে যাওঁতে সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ, তাৰ লগতে নিজৰ পাৰ্চনেল ডিটেইলছ সকলোবোৰ ডকুমেণ্টছ লৈ যাব লাগিব। দেখিছে মেনশ্যন কৰিছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এটেণ্ড দ্য ইণ্টাৰভিউ টেষ্ট উইথ অল ৰেলিভেণ্ট ডকুমেণ্টছ, টেষ্টিমনিয়েলছ ৰিগাৰ্ডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, কপি অফ এ ৰেজিউম, proof of identity and address, a recent passport size photograph as well as work experience in original and a self-attested photocopy। গতিকে আপোনালোকৰ সকলোবোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ, তাৰ লগতে এক্সপিৰিয়েঞ্চৰ ডকুমেণ্টছ আৰু ইয়াত মেনশ্যন কৰিছে এখন বায়'ডাটা, সকলোবোৰ লৈ আপোনালোকে যাব লাগিব। তাৰ লগতে 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ নিব লাগিব। সকলোবোৰ লৈ পেলাই আপোনালোকে 3 জুলাই তাৰিখে যাব লাগিব 9:30 পোৱাকৈ। আৰু এড্ৰেছটো আপোনালোকক ক'লোৱে মই, ভেনিউটো য'ত দিয়া আছে। এতিয়া চাওঁ আহক ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান দিয়া হ'ব। দেখা পাইছে ইয়াত মেনশ্যন কৰিছে
কোৱালিফিকেশ্যন এণ্ড MBA ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট অৰ ইউনিভাৰ্চিটি যদি আপোনালোকে MBA কৰিছে তেনেহ'লে এই পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 10 years ইন ৰিলেটেড ছেক্টৰ গতিকে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 10 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰিলেটেড ছেক্টৰত আৰু প্লেচ অফ ডিউটি অৰ্থাৎ আপোনালোকৰ ডিউটি ক'ত হ'ব মেনশ্যন কৰিছে দ্য নৰ্মেল প্লেচ অফ ৱৰ্ক ফৰ দ্য পাৰ্টি উইল বি দ্য অফিচ অফ দ্য ষ্টেট হেল্থ এজেঞ্চি যোনটো SHA বুলি কয় আছাম ইয়াত আপোনালোকে নিজৰ ডিউটি কৰিব লাগিব দেখা পাইছে she shall work under the overall guidance and supervision of the chief executive officer SHA and will be directly responsible for the following task গতিকে সকলোবোৰ আপোনালোকৰ জব পাৰপজ দিয়া আছে আৰু আপোনালোকৰ ৰেছপন্সিবিলিটিছবোৰ দিয়া আছে গতিকে যদি আপোনালোকে ইয়াৰ PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব সকলোবোৰ ইনফৰমেশ্যন তাৰ লগতে সকলোবোৰ এডভাৰটাইজমেণ্টৰ PDF আপোনালোকে তাতে লাভ কৰিব গতিকে এইটোতে আছিল আজিৰ জব আপডেট যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে তেনেহ'লে এপ্লাই কৰিব আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে থেংক ইউ